ভৱেন মোহন আৰু যুধিষ্ঠিৰ গগৈ তেখেতসকলে আমাৰ দলত যোগদান কৰাটো এই সময়ত আমাৰ দলটোৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কথা। তাৰোপৰি যোগদান কৰিছে মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ প্ৰাক্তন সচিব প্ৰধান প্ৰদীপ বুঢ়াগোহাঁই, মাধৱজ্যোতি দেউৰী, তেখেত আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ, প্ৰবীণ খেলুৱৈ, প্ৰাক্তন শিক্ষক আৰু সাংবাদিক। তাৰপিছত যোগদান কৰিছে বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক, তেখেতে যোগদান কৰিছে। আৰু যোগদান কৰিছে সনাতনী বীৰ হিন্দু সেনাৰ বৰপেটা জিলাৰ সকলো সভাপতিকে ধৰি সকলো নেতৃবৰ্গ। আৰু যোগদান কৰিছে ৰঙিয়াৰ এজন প্ৰখ্যাত বিজেপি নেতা, বিজেপি দলৰ ষ্টেট কমিটিৰ ৱৰ্কিং এক্সিকিউটিভ সদস্য, ষ্টেট কমিটিৰ কাৰ্যকৰী সদস্য গোপাল কাকতি ডাঙৰীয়া, যিজন কাকতি ডাঙৰীয়া ভাষণ শুনি আমি নিজে আজি চকু পানী টুকি দিছোঁ। নিজে আমি উপলব্ধি কৰিছোঁ যে বিজেপিৰ দলটোৰ ভিতৰত মানুহ এতিয়া কিমান সাংঘাতিক ধৰণে মোহভংগ হৈছে। বিজেপি দলৰ নিষ্ঠাবান কৰ্মী আৰু সদস্যসকল কি ধৰণে বিজেপি দলৰ কাম কাজত এতিয়া সম্পূৰ্ণৰূপে অসন্তুষ্ট।